আমার জনজাতিকরণ লাগিবই আমার জনজাতিকরণ লাগিবই যুৱ পৰিষদৰ কেন্দ্ৰীয় নেতৃবৰ্গৰ নিৰ্দেশ মৰ্মে আজি আমি টাই আহোমসকলৰ জনজাতিকৰণৰ কাৰণে আমি অৱস্থান ধৰ্মঘট ইয়াত কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। এই ৰূপায়ণ আমাক আমি আজি দেখিবলৈ পাইছোঁ যে প্ৰত্যেকখন চৰকাৰে আমাক ইলেকশ্যনৰ আগে আগে জনজাতি কৰিম বুলি কৈ পেলাই আমাক সদায় ঠগি আহিছে আৰু জনজাতিকৰণ আজিলৈকে আমাক কিন্তু চৰকাৰে কৰা নাই। যদি এই বছৰ আমাক এই ইলেকশ্যনৰ আগে আগে জনজাতিকৰণৰ টাই আহোমসকলক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদান নকৰে তেতিয়াহ'লে কিন্তু এইবাৰ আমি চৰকাৰখনক এটা উচিত শিক্ষা দিয়াৰ ব্যৱস্থা কৰিম। প্ৰত্যেক বছৰেই বিভিন্ন চৰকাৰে আমাক সদায় ঠগি মেলি আহি আছে আৰু জনজাতিকৰণৰ নামত তেওঁলোকে আমাক সদায় ইলেকশ্যনৰ আগে আগে এটা জনজাতি দিম বুলি আমাক দি প্ৰতিশ্ৰুতি দিয়ে তেওঁলোকে, কিন্তু সেই প্ৰতিশ্ৰুতি পিছলৈ কিন্তু এটা ভেকু ভাওনাৰ ৰূপতে দেখিবলৈ পোৱা যায়। সেইকাৰণে আমি এবাৰ চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে অনতিপলমে আমাক চৰকাৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক। আমি দেখিবলৈ পাইছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ টাই আহোমৰ আমাৰ যি বৈজ্যবীৰ্যৰ প্ৰতীক লাচিত বৰফুকনক বিশ্ব দৰবাৰলৈ প্ৰতিষ্ঠা কৰিবলৈ যি চেষ্টা কৰিছে তাৰ বাবে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগে লগে সিদিনা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আহি আমাৰ যি 126 ফুট দৈৰ্ঘ্যৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰিলে তাৰ বাবেও আমি তেখেতসকলক ওচৰত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু তেখেতসকলে যে আমাক অকল এই যে আমাক এটা কি কয় মূৰ্তি বা আমাক হেৰিয়াৰ দিলেই যে আমি তাত আমি ভুল গৈছোঁ তেনেকুৱা কোনো কথা নহয়। আমাক এইটো দিছে আমাৰ এটা প্ৰাপ্য অধিকাৰ, কিন্তু তাৰ লগে লগে কিন্তু আমাক জনজাতিকৰণৰ হেৰিটো কিন্তু চৰকাৰে আমাক এই ক্ষেত্ৰত আগুৱাই লৈ যাব বুলি আমি দৃঢ় বিশ্বাস। আৰু এটা আমি দেখিছোঁ যে আমাৰ টাই আহোমৰ যিসকল আমাৰ গাঁৱে ভূঞে বসবাস কৰা জনসাধাৰণ আছে তেওঁলোক খুব দৰিদ্ৰ শ্ৰেণীৰ, কিন্তু আমি দেখিবলৈ পাইছোঁ যে 600 বছৰ ৰাজত্ব কৰা আহোমসকলে ৰাজত্ব কৰিছিল। এই ৰাজত্ব কৰা কালত কিন্তু আমাৰ আহোমসকলৰ গাঁৱে ভূঞে যি আহোমসকল আছে তেওঁলোকৰ বহু ক্ষেত্ৰত তিৰাপ মৌজাতেই হওক বা বৰিডিং মৌজাতেই হওক, কিন্তু আমাৰ আজিলৈকে কিন্তু তেওঁলোকৰ ম্যাদী পতা মাটি ভোগ কৰিব পৰা অধিকাৰ তেওঁলোকে এতিয়ালৈকে পোৱা নাই। আমি এই কথাটো চৰকাৰক ইয়াৰ পৰা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে চৰকাৰে আমাৰ যি গাঁৱে ভূঞে থকা বসবাস কৰা টাই আহোম লোকসকল আছে এইসকলক অনতিপলমে চৰকাৰে ম্যাদীকৰণৰ ব্যৱস্থা কৰিব লাগে আৰু চৰকাৰে তাৰ মাটি আমাৰ মালিকে অধিকাৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু অনতিপলমে আমাক জনজাতিকৰণৰ প্ৰক্ৰিয়াটো চৰকাৰে আগবঢ়াই দিব লাগে। নহ'লে কিন্তু ইয়াৰ অদূৰ ভৱিষ্যতে এইবাৰ ইলেকশ্যনত কিন্তু আমি তেওঁলোকক এটা শিক্ষা দিবলৈ বাধ্য হ'ম। আমি যি দাবী লৈ পেলাই আজি আমি ইয়াত মাৰ্ঘেৰিটাৰ মহকুমত আমি অৱস্থান ধৰ্মঘট কৰিছোঁ, এই দাবীসমূহ নতুন দাবী নহয়। আমি বহু বছৰ ধৰি এইখিনি দাবী জনাই আহিছোঁ যে আমাক টাই আহোমসকলক ভৈয়াম জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব লাগে আৰু ভৈয়াম জনজাতিৰ মৰ্যাদা প্ৰদান কৰিম বুলি নিৰ্বাচনৰ আগে আগে সকলোবোৰ চৰকাৰে আমাক ইয়াৰ পিছত নিৰ্বাচনৰ পিছত যিবোৰ চৰকাৰ গঠন হৈছিল সকলো চৰকাৰে কংগ্ৰেছ হওক বিজেপি হওক আমাক কিন্তু জনজাতিকৰণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। আনকি নৰেন্দ্ৰ মোদী চৰকাৰে ছমাহৰ ভিতৰত চৰকাৰ গঠন হ'লে ছমাহৰ ভিতৰত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব বুলি তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। আজি আমি প্ৰায় টিভিতে হওক বা পেপাৰতে হওক আমি দেখিবলৈ পাই আছোঁ যে এটা আমি এডভাৰটাইজ বিজ্ঞাপন দেখিবলৈ পাই আছোঁ বাৰে বাৰে যে মোদী কি গাৰাণ্টি, কিন্তু মোদীৰ গাৰাণ্টিৰ ভিতৰত আমাৰ টাই আহোমসকলক জনজাতিকৰণ কৰাটো এটা গাৰাণ্টি আছিল। এই গাৰাণ্টি কিন্তু মোদী চৰকাৰে পূৰণ কৰিব নোৱাৰিলে আৰু এতিয়ালৈকে পৰা নাই আৰু কেৱল প্ৰতিশ্ৰুতি এতিয়াও প্ৰদান কৰি থাকে যে আপোনালোকক স্বায়ত্ব শাসন বা জনজাতিকৰণ কৰা হ'ব। আমি দুটা দাবী আছে, আমাক জনজাতিকৰণ কৰক আৰু আমাক টাই আহোমসকলক স্বায়ত্ব শাসন প্ৰদান কৰক। কিন্তু চৰকাৰে দুয়োটা ক্ষেত্ৰতে আমাক ইয়াৰ পৰা বঞ্চিত কৰি ৰাখিছে, এই দাবীসমূহৰ পৰা বঞ্চিত কৰি আহিছে। যদিও কিছু লোকক আমাৰ 6 জনগোষ্ঠীৰে কেইটামান জনগোষ্ঠীক
স্বায়ত্ব শাসন প্ৰদান কৰিছে, কিন্তু টাই আহোমসকলক স্বায়ত্ব শাসন প্ৰদান কৰিব বিচৰা নাই। কিন্তু এই যিখন বিজেপি চৰকাৰ আহিছিল, উজনি অসমৰ আহোমসকলে বিপুল পৰিমাণৰ ভোটত উজনি অসমৰ সকলোবোৰ সমষ্টিত ভোট দিয়া টাই আহোমসকলে ভোট দি তেখেতসকলক জয়যুক্ত কৰাৰ কাৰণে আজি বিজেপি চৰকাৰ তিষ্ঠি থাকিবলৈ পাইছে। গতিকে এই নিৰ্বাচনৰ আগে আগে বা নিৰ্বাচনত যদি আমাক এইবাৰ লিখিত প্ৰতিশ্ৰুতি প্ৰদান নকৰে যে টাই আহোমসকলক চৰকাৰ গঠন হ'লেই আমি জনজাতিকৰণ কৰা হ'ব আৰু স্বায়ত্ব শাসন প্ৰদান কৰা হ'ব, ইয়াৰ যদি প্ৰতিশ্ৰুতি প্ৰদান নকৰে তেতিয়াহ'লে কিন্তু নিৰ্বাচনত আগন্তুক নিৰ্বাচনত আমি ইয়াৰ উচিত প্ৰত্যুত্তৰ বেলেটৰ যোগেদি দেখুৱাবলৈ আমি চেষ্টা চলাম আৰু আমি গাঁৱে ভূঞে এই সংক্ৰান্তত আমাৰ জনগোষ্ঠীটোৰ মাজত আমি প্ৰচাৰ চলাবলৈ আমি বাধ্য হ'ম। ইয়াকে ক'লোঁ, ধন্যবাদ।